কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত কালিবাৰী চিমলতোলা বজাৰত মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত চিমলতোলা বজাৰৰ 3খন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ বহু লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে। আনহাতে অগ্নিকাণ্ডৰ ঘটনাৰ সূত্ৰপাতৰ বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। যোৱাকালি ৰাতি 3:15 মান বজাত আমি খবৰ পাইছোঁ। খবৰ পাই কিনে আমি ইয়াতে আহিছোঁ। আহি দেখোঁ 3খন দোকান উত্তৰ বৰবিল চিমলতোলা বজাৰত, কাৰ্বি আংলং জিলাৰ হাৰাবাদ অন্তৰ্গত উত্তৰ বৰবিল চিমলতোলা বজাৰত আমাৰ নিজৰে দোকান, মোৰ কাপোৰ দোকান, বাকী কসমেটিক, লগতে শ্বু, ডাঙৰ চাইকেল ষ্ট'ৰ। এই 3খন দোকান সম্পূৰ্ণৰূপে জুইত যাই গ'ল, একদম সম্পূৰ্ণৰূপে। আমি একো ওলাব পৰা নাই। আৰু এই 3খন দোকান আমাৰ কালিবাৰীৰ ভিতৰতে ডাঙৰ দোকানেই আছিলে। প্ৰায় অনুমানিক মোৰ নিজৰ দোকানতে 45 লাখ মান হৈ যাব। ভাইটিৰ দোকানতো তেনেকৈ আছে আৰু খুৰাৰ দোকানতো প্ৰায় 1.5 লাখ টকাৰ মাল আছে। অনুমানিক কিমান টকা? আমাৰ 3খন মিলে প্ৰায় 1 কোটি ক্ৰছ আছে। তো দুৰ্ভাগ্য, আমি 3:15 মান বজাতে আহি দেখিলোঁ দোকানৰ অৱস্থা একেবাৰে নাই। আমি সোমাব পৰা নাই, এটা বস্তু আমি ওলাব পৰা নাই। কিন্তু আৰু আমি লাইফটো আমাৰ সম্পূৰ্ণৰূপে শেষ গ'ল আৰু আমি ইয়াৰ আৰু উঠিব পৰা আৰু অৱস্থা নাই। আমি 1 টকাৰ বস্তু ওলাব পৰা নাই। আমি লাইচেঞ্চ বনাইছোঁ, আমাৰ কাৰ্বি আংলঙৰ আমি ট্ৰেড লাইচেঞ্চ বনাইছোঁ, ট্ৰেড লাইচেঞ্চ আছে। আমি প্ৰশাসনৰ লগতে আমি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক অনুৰোধ কৰিম যাতে আমাক কিবা এটা সাত্বিক সকাহ দিয়ে, যাতে আমি আমাৰ পুনৰাই ব্যৱসায়টো আমি আৰম্ভ কৰি চলি যাব পাৰোঁ। আমি অনুৰোধ কৰিছোঁ আপোনাৰ জৰিয়তে যাতে আমি অলপ সাত্বিক সহায় পাওঁ। আমি আৰু উঠিব নোৱাৰিম ছাৰ, আমি সম্পূৰ্ণৰূপে বৰবাদ হৈ গ'লোঁ। আগতেও 2বাৰ জ্বলিবলৈ চেষ্টা হৈছিলে, কিন্তু 2বাৰ আমাৰ লাগিছে যদি আমি অলপ বচাইছোঁ, আমি হৈ যাব। কিন্তু এইবাৰ আমাৰ আমি ক'বলৈ নাই, অৱস্থা শেষ। আমি কেনেকৈ চলিম, কি কৰিম? অলপকৈ দোকানটো আমি ডাঙৰ কৰি ইমান মাল উঠাইছোঁ, ৰিচেণ্টলি দোকানত আমি মাল উঠাইছোঁ। কিন্তু এতিয়া আৰু কি ক'ম ছাৰ, আমাৰ পূৰা অৱস্থা বেয়া। যদি আমাক কাৰ্বি আংলং অট'নমাছ কাউন্সিলে মাননীয় CM ছাৰ তুলিৰাম ছাৰে যদি আমাক কিবা এটা সহযোগিতা আগবঢ়ায়, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াও যাতে আমাক কিবা এটা হেল্প তেখেতে কৰে, আমি পুনৰাই ব্যৱসায়টো চলাই যাব পাৰোঁ। আমি আপোনালোকে দেখিব পাৰিছে, আমি একদম কি ক'ম, একো ওলাবই পৰা নাই দোকানৰ পৰা, একো ওলাব পৰা নাই, একেবাৰে শ্বাটাৰে খুলিব পৰা নাই। ফায়াৰ ব্ৰিগেড আহিছে যদিও অলপ দেৰিকৈ আহিছে, তেওঁলোকে হাৰাকটাৰ পৰা আহিছে। তো ফায়াৰ ব্ৰিগেড অহাৰ আগতেই দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গ'ল আৰু একো ওলাবই পৰা নাই। এইখিনিয়ে কথা আৰু যাতে আমি কিবা এটা সহায় পাওঁ। কাৰ্বি আংলঙৰ পৰা ৰবীন বৰুৱাৰ ৰিপৰ্ট, অসম টুডে।